দিব নেকি? তেনেকুৱা দালালে মদে মাংসে খুৱাইছে, খাই লওক, ক'বলগীয়া কথা একো নাই। ভোট কিন্তু নিদিব। এইটো ভোট ভাঙা পাৰ্টি, জিকিব নোৱাৰে। মই আপোনালোকক কৈছো, কংগ্ৰেছ এনেকুৱা এটা দল, কংগ্ৰেছে যদি বুলডোজাৰত যেতিয়া বিজেপিয়ে হাকুটা লগায়, আমি যদি প্ৰতিবাদ নকৰো, আজি সোণতলী কচুতলী সোণাপুৰত মুছলমান মানুহ থাকিব নোৱাৰিলেহেঁতেন। কংগ্ৰেছ থকাটো দৰকাৰ হয়নে নহয়? কংগ্ৰেছ থাকিব লাগে নে নালাগে? কংগ্ৰেছক ভোট দিব নে নিদিব? এতিয়া মই দ্বিতীয় কথাটো কৈছো, হিমন্ত বিশ্ব শৰ্মাই কৈছে যে সবকা সাথ সবকা বিকাশৰ কথা কৈছে। সবকা সাথ যদি সবকা বিকাশেই হৈছে, তেতিয়াহ'লে বিকাশৰহে কথা ক'ব লাগিছিলে। তেওঁ এতিয়া বিকাশৰ হিচাপ দিয়া নাই নহয়। হিচাপ কি দিছে জানে নে নাজানে? নিৰ্বাচন খেলিবলৈ গৈ কৈছে বোলে গৌৰৱ গগৈ পাকিস্তানী। সেইটো বিকাশ নেকি? আৰে গৌৰৱ গগৈ যদি পাকিস্তানী, তোমাৰ অমিত শ্বাহে ঘোঁৰা ঘাঁহ কাটি আছে নেকি? নধৰা কিয়? আমি ধৰিব দিছো। গৌৰৱ গগৈ বাংকাৰত সোমাই আছে নেকি? নাই নহয়। গৌৰৱ গগৈ অন্ধভক্ত কেইটামানক 2 মিটাৰ কলা কাপোৰ কিনি আনি গোবেক কৰাই দিলে গৌৰৱ গগৈক পাকিস্তানী বুলি ধৰিব নোৱাৰা নহয়। অমিত শ্বাহক বুঢ়া বুলি দেখুৱাই দি কৈছে যে নিৰ্বাচন জিকিবলৈ হাতত আৰু হিমন্তৰ কোনো আছিলা নাই। এতিয়া নিৰ্বাচন জিকিবলৈ এটাই উচিলা হৈছে গৌৰৱ গগৈ পাকিস্তানী। হাঁহি উঠে নে নুঠে? আজি হিমন্ত বিশ্ব শৰ্মাক ঠাট্টা মস্কৰা হাঁহিৰে সকলোৱে উপচাই দিয়ক যে এইটো এটা সৰ্ববৃহৎ কৌতুক যে গৌৰৱ গগৈ পাকিস্তানী। হাঁহি দিয়ক চবে। সেইকাৰণে মই কৈছো। এতিয়া দ্বিতীয় কথাটো মই আপোনালোকক কওঁ শুনক। সবকা সাথ দিলে সবকা বিকাশ হৈছে। যোৱাকালি যে আপোনাৰ উজনিত বৰাকত ইলেকশ্যন হৈ গৈছে, বিকাশ যদি হৈছে, প্ৰিজাইডিং অফিচাৰক দি পেলাই ভোট কিয় ৰেগিং কৰাবলগীয়া হৈছে? ৰাইজে আপোনা আপুনি ভোট দিব লাগিছিলে নে নাই? লাগিছিলে। হিমন্ত বিশ্ব শৰ্মাই লাজ পাইছে নে নাই যে ৰেগিং কৰিবলগীয়া হৈছে? আমাৰ সজাগ মহিলাসকলে প্ৰিজাইডিং অফিচাৰক তাত একে গালিৰে উপচাই দিছে। এতিয়া হিমন্ত বিশ্ব শৰ্মাই ইলেকশ্যন কেনেকে খেলিছে জানে নাজানে? পুলিচ লগাই ইলেকশ্যন খেলিছে। ইয়াতে যিজন 2 নম্বৰী মাটিৰ দালালে ইলেকশ্যন খেলিছে, নাম নলওঁ মই, নাম নলওঁ। তেওঁ গাঁৱে গাঁৱে কৈছে যে যদি তাহাঁতক ভোট নিদিয়ে ইলেকশ্যনৰ পিছত বোলে উচ্ছেদ কৰিব। মই আপোনালোকক কৈছো দম নাই উচ্ছেদ কৰিবলৈ। এই ইলেকশ্যনৰ পিছত কাৰ্বি আংলঙত আমি ইডি এনকুৱাৰী দি তুলিৰামৰ ঘৰ উচ্ছেদ কৰি আছো। চাই থাকক। এই হিমন্ত বিশ্ব শৰ্মাক মই সোণাপুৰৰ পৰা কৈছো, সহজ সৰল খেতি কৰা খাটি খোৱা মানুহক উচ্ছেদ কৰা। তুলিৰামে যে গোটেই লুণ্ঠন কৰি ৰাজপ্ৰসাদ বনাইছে, তোমাৰ ইডি ক'ত সোমাই থাকেহে? বাদ দিয়াহে তোমাৰ উচ্ছেদ। মই আপোনালোকক কৈছো, সেই দালালটোৰ কথাত নপৰিব। উচ্ছেদ কৰিব নোৱাৰে। আমি আহিম। কচুতলীত উচ্ছেদ কৰিছে, কিমান মানুহক উচ্ছেদ কৰিব পাৰিলে? উচ্ছেদ কৰা মানুহক ক'ত পঠালে? মাটি কোন মন্ত্ৰীয়ে লৈছে? কোন কোম্পানীক মাটি কম দামত দিছে? এই হিচাপ পঞ্চায়ত নিৰ্বাচনৰ পিছত আৰু ২৬ত যেতিয়া কংগ্ৰেছে দিছপুৰত গৈ চৰকাৰ কৰিব, এটা এটা ফাইল কংগ্ৰেছে খুলিব। এতিয়া হিমন্ত বিশ্ব শৰ্মাই বদৰুদ্দিন নাইকিয়া হ'ল, দ্বিতীয় এজন বদৰ বাছি উলিয়াইছে। গম পাইছে নে নাই? পাইছে নে নাই? নামটো কওকচোন কোন? অখিল গগৈ। মই কোৱা নাই, ৰাইজে কৈছে। হয়, এতিয়া অখিল গগৈয়ে গালি পাৰিব লাগে কাক? বিজেপিক, যে ল'ৰা ছোৱালীক চাকৰি দিব পৰা নাই, মহিলাক কম দামত বস্তু দিব পৰা নাই, মানুহৰ মাজত নিৰাপত্তা নাইকিয়া হৈছে। আজি তাৰিখত অখিল গগৈয়ে গালি কাক পাৰিব লাগে? হিমন্তক। অখিল গগৈয়ে গালি পাৰি আছে গৌৰৱ গগৈ, অখিল গগৈয়ে গালি পাৰি আছে ভূপেন বৰা। আৰু আমি কৈ আছো যে বদৰৰ জেগাটোত অখিল গগৈক ফিট কৰিছে। আৰু আমি কৈ থকা কথাখিনি বিশ্বাস নকৰোঁতে কালি হিমন্ত বিশ্ব শৰ্মাই কি ক'লে জানে? যে অখিলক মই ভিটামিন খুৱাই আছো, স্বাস্থ্য ভাল হ'ব, অখিলে মোৰ অপকাৰ নকৰে। এতিয়া মই অখিল গগৈয়ে যিটো ভিটামিন খাইছে, টেবলেটটোৰ নাম মই আপোনালোকক আজি কৈ যাওঁ। টেবলেটটোৰ নাম হৈছে HBS ভিটামিন।
আৰু অভাৰড'জ হৈছে। এই অভাৰড'জ হোৱাৰ কাৰণে অখিল গগৈ আৰু কংগ্ৰেছৰ ভোট ভাঙিব নোৱাৰে। কাৰণ হিমন্ত বিশ্ব শৰ্মাই কালি জুলুকা মেকুৰী পাছ কৰি ক'লে যে অখিল গগৈক মই ভিটামিন খুৱাই আছো বুলি হস্পিটেলত খবৰ ল'বলৈ যোৱা ফটোখন হিমন্ত বিশ্ব শৰ্মাই নিজে আজি প্ৰচাৰ কৰি দিলে তেওঁৰ চেনেলৰ কিছুমান চেনেলৰ জৰিয়তে। সেইকাৰণে মই কৈছো ভোট ভাঙা পাৰ্টিৰ লগত আপোনালোক নাযাব। বিজেপি এটা ডাঙৰ পাৰ্টি হয়নে নহয়? ডাঙৰ ঘৰ ভাঙিবলৈ ডাঙৰ ফুলজোপা লাগিব নে নালাগিব? লাগিব। অখিল গগৈ মাত্ৰ এটা বিধায়ক। এটা বিধায়কে এখন চৰকাৰ ভাঙিব পাৰিব নেকি? পাৰিবনে? নোৱাৰে। ভোট ভাঙি ভাঙি অখিল গগৈ চৰকাৰ কৰালৈকে 100 বছৰ লাগিব। অখিল গগৈ তেতিয়ালৈকে নাইকিয়া হ'ব দুনিয়াৰ। কিন্তু কংগ্ৰেছে ব্ৰিটিছ খেলিছে। কংগ্ৰেছে চৰকাৰ কি ভালকে জানে। কংগ্ৰেছে ৰাস্তা ঘাট স্কুল বিজুলী চব বনাইছে। কংগ্ৰেছে ধৰ্ম নিৰপেক্ষ এটা সংবিধান আমাক দিছে। গতিকে কংগ্ৰেছক বাদ দি এইবিলাক ফুংফাং পাৰ্টিত গৈ আপোনালোকে কেতিয়াও বিজেপিক খেলিব নোৱাৰে। কংগ্ৰেছ লাগিব। এই কথাটো ভুল নকৰিব। আৰু এই যিজন মাটিৰ দালালে আপোনাক খানা খুৱাই কৈছে যে পিছদিনাখন 11 তাৰিখে বুলডোজাৰ লগাম, মই আপোনাক কৈছো পঞ্চায়ত জিকাওক। 11 তাৰিখে সেই দালালক ক'ত ক'ত মাটি দালালি কৰিছে আমি এটা এটা হিচাপ লম। আমাৰ কাগজ আছে। আমি আৰু হিচাপ লম যে ইয়াত যিবিলাক চিমেণ্টৰ ফেক্টৰীৰ নামত 2 নম্বৰী কৰি পইচা লৈছে সেইবিলাক সংগ্ৰাম কৰা নাটকবাদী নেতাক আমি এটা এটাকৈ হিচাপ লম। ভুল নাযাব আপোনালোকে। মই আপোনালোকক এটা কথা কৰজোৰে অনুৰোধ কৰিছো। ইয়াত আজি মহিলা বহুত আছে। হিমন্ত বিশ্ব শৰ্মা আৰু পীযুষ হাজৰিকাই মহিলাসকলক কি কৈছিলে যে কংগ্ৰেছ মুছলমানৰ মহিলা সন্তান জন্ম দিয়া ফেক্টৰী বুলি কৈছিলে। কৈছিলে নে নাই? কৈছিলে নে নাই? আৰু যদি কৈছিলে দালালটোৰ কথা আপোনালোকে ভোট ভাঙিব নেকি? ভাঙিব নেকি? তেতিয়াহ'লে আপোনালোকে ভোট এটা মুছলমান মহিলাৰ ভোট গোটেই অসমতে মই আহ্বান জনাইছো। এটা মুছলমান মহিলাৰ ভোট যাতে বিজেপি আৰু ভোট ভাঙা পাৰ্টিলৈ নাযায় মই আপোনালোকক আহ্বান জনাইছো। দ্বিতীয় কথাটো মই মনত পেলাই দিওঁ। ভুৱা এনকাউণ্টাৰ হৈছিলে। 188টা ভুৱা এনকাউণ্টাৰ হৈছিলে। আপোনালোকে যদি ভাবিছে যে বিজেপিক ভোট নিদিলে আপোনালোকৰ বিপদ হ'ব, নহয়। বিজেপিক ক্ষমতাচ্যুত কৰিলেহে বিপদৰ পৰা পাৰ পাব পাৰিব। বিপদৰ পৰা তেতিয়াহে পাৰ পাব পাৰিব য'ত তেওঁলোকে গৌৰৱ গগৈক পাকিস্তানী সজাইছে। আকৌ যদি চৰকাৰ আহে বিজেপিয়ে আপোনালোকক পাকিস্তানী সজাবৰ কাৰণে বিজেপিৰ মানুহকে দাড়ি লঙি টুপি পিন্ধাই আপোনালোকৰ মাজত পাকিস্তান জিন্দাবাদ বুলি কৈ আপোনালোকক পাকিস্তানী সজাব। কাৰণ গৌৰৱ গগৈ ডাঙৰীয়া তেওঁলোকে পাকিস্তানী সজাইছে। আপোনালোক কোন কোটা? সেইকাৰণে মই আহ্বান জনাইছো ভুল নাযাব আপোনালোক। আপোনালোকে আপোনালোকৰ ভোটটো হাতৰ ছবিত দিয়ক। দিবনে নিদিয়ে? মই সেইকাৰণে আজি আপোনালোকক আৰু এটা কথা মই অনুৰোধ কৰিব বিচাৰিছো। মই দীঘলীয়া নকৰো। মোৰ ভগ্নী আছে, শ্বৰীফাই ক'ব, জিলা পৰিষদৰ সদস্যজনো আহি আছে। মই যেতিয়া জালালুদ্দিনক সুধিছো যে অৱস্থা কেনেকুৱা, কৈছে বাইদেউ মোৰ অলপ টকা পইচা কম, কিন্তু এই চিমেণ্টক মাটি দি চিমেণ্টৰ ইয়াত আহি পেলাই মানুহৰ মাজত এই 2 নম্বৰী কৰা 2-এজন মানুহে ইয়াত ভোট কিনা বেচা কাম কৰিছে। মই অকমান দুৰ্বল, আৰ্থিকভাৱে দুৰ্বল। আপোনালোকে 500 টকা কোনোবাই দি খানা খাবলৈ দিয়া কথাত ভৱিষ্যত ৰাজনৈতিক ভৱিষ্যত নষ্ট নকৰিব। কংগ্ৰেছ আহি আছে। সেইকাৰণে মাথাই কাম নকৰা হৈছে হিমন্ত বিশ্ব শৰ্মাৰ। আজি হিমন্ত বিশ্ব শৰ্মাই কি কি খেলিছে জানে? আমি যেনেকে লুডু খেলো, সাপ খেলা, লুডু অখিল গগৈ আৰু হিমন্ত বিশ্ব শৰ্মাই লুডু খেলা আৰম্ভ কৰিছে। অখিল গগৈ কয় যে গৌৰৱ গগৈ বেয়া, ভূপেন বৰা বেয়া। আকৌ হিমন্ত বিশ্ব শৰ্মাই কয় পাকিস্তানী। কিন্তু আজি তাৰিখত মনৰেগাত 100 দিন জব কাৰ্ডৰ যে কাম 100 দিন পাব লাগে পাইছে নেকি? পাইছেনে? মহিলাসকলক যে অমৃত বৃক্ষৰ নামত 10,000কৈ টকা দিম বুলি কৈছিলে দিছে নেকি? অৰুণোদয় সকলে পাইছে নেকি? আপোনালোকক যে কৈছিলে যে অমৃত বৃক্ষ অমৃত কলহৰ নামত যে কঁকালত হাত ধৰি ধৰি নাচিছিলে
আপোনালোকে তাত কিবা পালে নেকি? ইন্দিৰা আৱাস যোজনা আমাৰ যোজনা আছিলে, এতিয়া প্ৰধানমন্ত্ৰী আৱাস যোজনা কৰিছে, ঘৰ সকলোৱে পাইছে নেকি? আপোনালোকে মই সেই কথাটোৱে কৈছো, মাইক্ৰ' ফাইনেন্স সকলোৱে ফ্ৰী পালে নেকি? নাই পোৱা। কি পাইছে তেতিয়াহ'লে? মই হিমন্ত বিশ্ব শৰ্মা সুধিছো, মই অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ, মানকাছাৰৰ পৰা ধেমাজিলৈকে, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈকে ঘূৰি ফুৰি হাজাৰ হাজাৰ মহিলাক সুধিছো যে আপোনালোকে পাইছে নেকি? কোনেও কয় যে নাই পোৱা। তেতিয়াহ'লে এই চৰকাৰখনৰ নাম কি জানে নে নাজানে? বাকী আৰু ফাঁকি। দোকানত বাকী খায় নে নাখায়? দোকানত যদি বাকী খাই যোৱা মাহৰ বাকী ধাৰ নামাৰে, এই মাহৰ দোকানদাৰীয়ে বাকী দিব নেকি? নিদিয়ে। তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যোৱা 5 বছৰত বিজেপিয়ে বাকী কৰিছে, এইবাৰ 4 বছৰ বাকী কৰিছে। গতিকে এইবাৰ আপোনালোক ভোটাৰসকল দোকানদাৰ হিচাপে এইবাৰ ভোট বিচাৰি আহিলে বাকী নিদিব, আপোনালোকে এইবাৰ বিজেপিক ভোট নিদিব। হ'বনে? মই সেইকাৰণে আপোনালোকক অনুৰোধ জনাইছো যে কংগ্ৰেছ এটা শক্তিশালী দল, আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াৰ নেতৃত্বত 100 জন সাংসদ আছে, অসমত আমাৰ 22 জনকৈ বিধায়ক আছে, আৰু অখিল গগৈ পাল্লাত পৰি এজন বিধায়কৰ পাল্লাত পৰি 1200-1500 ভোট কাটি বিজেপিক ফাকেৰে জিকাই নিদিব। এই কথাটো মই আপোনালোকক অনুৰোধ জনালো। অখিল গগৈ ভোট ভাঙা পাৰ্টি, দিনত ভূপেন বৰাৰ লগত চাহ খাই ৰাতি গৈ হিমন্ত বিশ্ব শৰ্মাৰ লগত 60-40 অংকটো লৈ লয়, আৰু হিমন্তই কৈছে যে মোৰ ভিটামিন খাই আছে। হিমন্ত বিশ্ব শৰ্মাৰ ভিটামিন যোনে খাইছে ই বৰ হজম হ'ব। সেইকাৰণে আমি হিমন্ত বিশ্ব শৰ্মাৰ ভিটামিনৰ পাল্লাত পৰা নাই, আৰু কস্মিন কালেও নপৰো, আপোনালোকো পৰিব নালাগে। ইয়াত যিগৰাকী সাংসদ আপোনালোকে জয়ী কৰি পঠালে, নিৰ্বাচনৰ আগতো অহা নাই, নিৰ্বাচনৰ পিছতো অহা নাই। বুলডোজাৰ লাগিলেও নাহে, এনকাউণ্টাৰ হলেও নাহে, কিন্তু বুলডোজাৰ আৰু এনকাউণ্টাৰ হলে কংগ্ৰেছ সদায় আপোনালোকৰ লগত আছিল, আছে আৰু ভৱিষ্যতে থাকিব। হয়নে নহয়? আৰু আমাৰ কংগ্ৰেছৰ যিখন সংবিধান ৰাইজক দিছে, সংবিধানখনৰ মই আপোনালোকক কৈছো, এইখন সংবিধানে আপোনাক যেনেকে মছজিদত যোৱাৰ অধিকাৰ দিছে, মোক মন্দিৰত যোৱাৰ অধিকাৰ দিছে, আপোনাক যেনেকে নামাজ পঢ়াৰ অধিকাৰ দিছে, মোক হনুমান চালিচা পঢ়াৰ অধিকাৰ এই সংবিধানে দিছে। আৰু তাত বিজেপিয়ে যদি হস্তক্ষেপ কৰে, কংগ্ৰেছে এনেকুৱা এটা দল যে তাক আমি কেতিয়াও তিষ্ঠিবলৈ নিদিওঁ, আৰু সেইকাৰণে হিমন্তৰ মাথাই কাম নকৰা হৈছে। মই শেষৰ কথাটো কৈছো, আমাৰ জিলা পৰিষদৰ মাননীয় সদস্য অপূৰ্ব বৰুৱা ডাঙৰীয়া আহি পাইছেহি, গতিকে তেখেতে ভাষণ ৰাখিব। মই বিনম্ৰতাৰে আজি সোণাপুৰৰ পৰাই সমগ্ৰ অসমৰ মুছলমান সম্প্ৰদায়ৰ লোকসকলক অনুৰোধ জনাইছো, আমাৰ বাকী হিন্দুসকলে ভাবে যে হাতত ৰঙা সূতা, কপালত একদম চন্দন লৈ থাকিলে বিজেপি ভাবে। মই আজি অসমৰ সমগ্ৰ হিন্দু সমাজৰ মাতৃসকলক সুধিছো যে আপোনালোকৰ যিসকল ল'ৰা ছোৱালী আজি গ্ৰেজুৱেট হৈ আছে, চাকৰি হিমন্তই দিব পাৰিছে নেকি? 5 লাখ চাকৰি দিম বুলি কৈছিলে, বাদ দিয়াহে মুছলমানক চাকৰি দিব নালাগে। হিন্দু কিমানটা ল'ৰা ছোৱালীক চাকৰি দিলা? আজি অসমৰ হিন্দু সমাজে এই প্ৰশ্ন হিমন্ত বিশ্ব শৰ্মাক কৰিব লাগে। মই কৈছো বাদ দিয়া, মুছলমান মহিলাসকলক তোমালোকে কম দামত চিলিণ্ডাৰ দিব নালাগে, হিন্দু মহিলাক তোমালোকে 500 টকাত চিলিণ্ডাৰ দিছা নেকি? তাৰ হিচাপ হিন্দুসকলে আজি ল'ব লাগে। হয়নে নহয়? মই কৈছো যে তোমালোকে বাদ দিয়া, মুছলমান মহিলাক সন্মান কৰিব নালাগে, কিন্তু হিমন্ত বিশ্ব শৰ্মাই 2001 চনৰ পৰা 2015 চনলৈকে অসমৰ যিসকল হিন্দু মহিলা চাকৰি লৈছে, অসৎ উপায়েৰে লৈছে বুলি কৈছে, আজি হিন্দু সেই মহিলাসকলৰ গাত লাগিছে নে নাই? মই এই প্ৰশ্ন প্ৰতিগৰাকী হিন্দু মহিলালৈ মই আজি এই প্ৰশ্ন নিক্ষেপ কৰিছো। এই কথাবিলাক গুৰুত্ব আছে, এই কথাবিলাক সহজ সৰল কথা নহয়। মই সেইকাৰণে অসমত আমি যেতিয়া মুছলমান এৰিয়াত আমি মিটিং কৰো, মানুহে আমাক মিয়া বেগম বুলি কয়, আমাক ঠাট্টা কৰে, কিন্তু মই যেতিয়া উজনি যোৰহাটত মিটিং কৰো, যোৰহাট শিক্ষিত জিলাৰ পৰা মই যেতিয়া প্ৰশ্ন কৰো যে যোৰহাটত কিমান শিক্ষিত যুৱক যুৱতী আজি তাই সংস্থাপনহীন হৈ বিয়া পাতিবৰ কাৰণে উপযুক্ত ল'ৰাই চাকৰিৰ অভাৱত
অৰ্থনৈতিক স্বাৱলম্বিতাৰ অভাৱত আজি ভালপোৱা ছোৱালীজনীক বিয়া পাতিব পৰা আৰ্থিক অৱস্থা নাই। মই কৈছো হিমন্ত বিশ্ব শৰ্মাক, বাদ দিয়াহে মুছলমানক 100 টকাত তোমালোকে পেট্ৰল দিয়া, হিন্দু ল'ৰাক 50 টকাত পেট্ৰল দিব পাৰিছা নেকি? এইটো বিজেপি কৰা সকলে এবাৰ চিন্তা কৰক। মুছলমান বেয়া, তোমালোকে কৈছা মিয়াৰ ভোট নালাগে, তোমালোকে কৈছা দাড়ি লুঙিৰ ভোট নালাগে। আজি মই ইয়াৰ পৰা কৈছো, লুঙি পিনা চাচা নানা সকলে যদি আলু খেতি নকৰে, পাচলিৰ খেতি নকৰে, হিমন্ত বিশ্ব শৰ্মাই কেৰাহীত চব্জি বনিব নে নবনিব, এই প্ৰশ্ন মই আজি ইয়াৰ পৰা সোধালো। মই হিমন্ত বিশ্ব শৰ্মাক কৈছো, বাদ দিয়াহে ন্যায় বনোৱা পাচলি আমি নাখাওঁ, তুমি হিন্দুৰ পৰা পাচলি বনাই আনা, মিয়াৰ পাচলি আমি নেখাওঁ বুলি কংগ্ৰেছে কৈ দিছো। পাৰিবা নেকি তুমি? লুঙি টুপি বুলি ঠাট্টা কৰিলে নহব। মই সেয়া আপোনালোকক কৈছো, কংগ্ৰেছ এটা বৃহৎ দল, কংগ্ৰেছ এটা ধৰ্ম নিৰপেক্ষ দল। হয়, যদি ড্ৰাগছৰ লগত মুছলমানৰ ল'ৰা জড়িত থাকে, আমি কঠোৰ ভাষাৰে তেওঁক আইনী ব্যৱস্থা ল'ম। ডকাইতিত যদি মুছলমানৰ ল'ৰা ছোৱালী জড়িত থাকে, আমি কঠোৰ ভাষাৰে আমি ব্যৱস্থা ল'ম। কিন্তু হিন্দু ল'ৰাই ড্ৰাগছৰ কাম কৰিলে কঠোৰ ব্যৱস্থা আমি ল'ম। বলাৎকাৰী হিন্দু হলেও ব্যৱস্থা ল'ম, বলাৎকাৰী মুছলমান হলেও আমি হাৰি যাব নিদিওঁ। কিন্তু ভুৱা এনকাউণ্টাৰ কৰি যেতিয়া হিন্দু বলাৎকাৰী হব, ভুৱা এনকাউণ্টাৰত তুমি মুছলমানক হত্যা কৰিলে আমি কিন্তু হিউমেন ৰাইটছত যাম, যে কোনো মানুহৰ লগত অন্যায় কৰিবলৈ দিয়া নহব। সেইকাৰণে মই আপোনালোকৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি, মোৰ আৰু এখন মিটিং আছে 4টা বজাত। মোক এখন মিটিং 3টাত পাতিছিলে, ইলেকশ্যনৰ মিটিং। তাত চাগে গালি গালাজ পাৰি আছে যে বাইদেউ 4টা মিটিং এতিয়ালৈকে অহা নাই। মই এতিয়া ওলাই যাম। মই এটাই অনুৰোধ আপোনালোকক কৈছো যে আপোনালোকে আজি সংকল্প লওক। মই মুছলমান সকলক, সমূহ সম্প্ৰদায়ৰ লোকসকলক ভাল পাই এটা কথা মই আপোনালোকক কৈছো, পৰিৱৰ্তন নিজৰ পৰা আনিব লাগিব। আপোনালোকেও পৰিৱৰ্তন আনিব লাগিব। যে যেনেকে পীযুষ হাজৰিকাই কৈ থাকে যে চোৰ ডকাইত মানে মুছলমান, আপোনালোকে সংযম আনিব লাগিব। আপোনালোকে ল'ৰা ছোৱালীক ডক্তৰ ইঞ্জিনিয়াৰ বনাব লাগিব। আপোনালোকেও ল'ৰা ছোৱালীক ঘৰত শিক্ষা দিব লাগিব। 5 ওয়াক্ত যেনেকে নামাজ পঢ়ে, নামাজৰ পাছত ল'ৰা ছোৱালীক বুজাব লাগিব যে বাবাটো, মাজনী, তোমালোকে বেয়া কাম নকৰিবা। ভাৰতৰ বায়ু প্ৰাণী গ্ৰহণ কৰি ভাৰতৰ নাগৰিক হিচাপে, অসমৰ অসমীয়া হিচাপে, অসমৰ ভৱিষ্যতৰ স্বাৰ্থত আইন শৃংখলা যাতে আমি মানি ৰাখি আইন হাতত তুলি লোৱা কোনো কাম মুছলমান সম্প্ৰদায়ৰ লোকে নকৰিব বুলি আহ্বান জনাই মই আপোনালোকৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি আমাৰ অপূৰ্ব বৰুৱা ডাঙৰীয়াক হাতৰ ছবিত আৰু জালালুদ্দিনক হাতৰ ছবিত ভোট দি এই যে মাটিৰ দালালি, চিমেণ্টৰ ফেক্টৰী মাটিৰ নামত দালালি কৰা, এসময়ত কংগ্ৰেছ কৰা, এসময়ত কংগ্ৰেছৰ বিধায়কৰ লগত থকা এইবোৰ দালালক যাতে ভোট কাটিবলৈ দি আপোনালোকে যাতে বিজেপিক ফাঁকে ফাঁকে জিকিবলৈ দি পেলাই আপোনালোকে মস্ত বুলডোজাৰ এখন তৈয়াৰ কৰাত সহায় নকৰে, তাৰ কাৰণে আহ্বান জনাই মই আপোনালোকৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি ভগৱানৰ ওচৰত আশীৰ্বাদ বিচাৰিছো। আৰু আল্লাহ তাআলাই সকলোকে মংগল কৰক, যাতে সকলোৰে ভাল হওক, আমি সকলোকে মিলা প্ৰীতিৰে থাকিব পাৰো। মই সদায় এটা কথা কওঁ, আমাৰ জিকিৰতো কৈছে যে মোৰ মনত ভেদভাৱ নাই। ও আল্লাহ, মোৰ মনত ভেদভাৱ নাই। হিন্দু কি মুছলমান একে আল্লাহৰ ফৰমান, মোৰ মনত ভেদভাৱ নাই। আমি ভেদভাৱ নথকাকে থাকিব লাগিব। আপুনি মুছলমান হৈ ভাল মুছলমান হওক, মই হিন্দু হৈ ভাল হিন্দু হওক, ভাল মুছলমান ভাল হিন্দু মিলি ভাল এখন অসম কৰো। আৰু হিমন্ত বিশ্ব শৰ্মাক মই আজি কৈছো, না তেওঁ সনাতনী হব পাৰিছে, না তেওঁ হিন্দু হব পাৰিছে। ঘৃণা বিয়পোৱা মানুহ সনাতনী হব নোৱাৰে, ঘৃণা বিয়পোৱা মানুহ হিন্দু হব নোৱাৰে। হিন্দু হৈছে সভ্যতা, হিন্দু হৈছে এটা কালচাৰ, আৰু হিন্দু সভ্যতাই মিয়াকৈ এটা জাতি, এটা ধৰ্ম অনবৰতে তুচ্ছ-তাচ্ছিল্য কৰা, এইটো হিন্দু আৰু সনাতনী ধৰ্মৰ ভিতৰত নহয়। তেওঁ এজন বেবিচাৰ নাস্তিক হব লাগিব, আৰু নাস্তিক হলেহে এটা ধৰ্মই আন এটা ধৰ্মক উপহাস আৰু ঠাট্টা মস্কৰা কৰিব পাৰে। সেয়ে আপোনালোকক অহা 7 তাৰিখে মই ইয়াৰ পৰাই অসমৰ সমগ্ৰ মুছলমান সম্প্ৰদায়ক আহ্বান জনাইছো যে আপোনালোকে সঁচা ভাল মুছলমান হিচাপে, ময়ো এগৰাকী ভাল সনাতনী হিচাপে মই আহ্বান জনাইছো, ভাল এখন অসম তৈয়াৰ কৰিবৰ কাৰণে, ভাল এটা উন্নয়নৰ আমি ভৱিষ্যত যুৱ প্ৰজন্ম দিবৰ বাবে
ভাল মহিলা আমি সবলীকৰণ কৰিবৰ বাবে আহক আমি কংগ্ৰেছত হাতৰ চিনত ভোট দি অসমখন ভাল কৰোঁ, কংগ্ৰেছ দলটো শক্তিশালী কৰোঁ, তাৰেই কামনা কৰি মোৰ বক্তব্য মই সামৰণি মাৰিছোঁ। জয় কংগ্ৰেছ, 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 কংগ্ৰেছ। ধন্যবাদ। আৰু মই কিন্তু ৰখিব নোৱাৰিম, মোৰ 4টা বজাৰ মিটিং, 15 ভোট। এতিয়া মোৰ ভগ্নী আছে, তেওঁ আপোনাক সম্বোধন কৰিব। মই ওলাই যাওঁতে কোনো উঠি যাব নালাগে, কাৰণ মিটিঙৰ যাতে হোষ্টটো নষ্ট নহয়। তেওঁ অল ইণ্ডিয়াৰ পৰা আহিছে, তেওঁলোকৰ কথাও আপোনালোকে শুনিব। মই যাম, মোক আগবঢ়াবলৈ কোনো যাব নালাগে, মই নিজে নিজে গুচি যাম। থেংক ইউ। ধন্যবাদ আমার অতি মৰমৰ বাইদেউ অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী ডাঙৰীয়ানী, তেখেতে সকলো দিশ সামৰি আৰু বিশেষকৈ আমাৰ মুছলমান সম্প্ৰদায়ৰ মানুহখিনিৰ ওপৰত হোৱা অত্যাচাৰ আৰু উৎপীড়নৰ কাৰণে আমি যে সকলোৱে একেলগে প্ৰতিবাদ কৰিব লাগে, বাইদেউ এই কথাখিনিও ধুনীয়াকৈ কৈছে। গতিকে মই ভাবোঁ যে আমি বিশেষকৈ আমাৰ মৰাণপুৰৰ পৰা বিজেপিক উৎখাত কৰিব পাৰিম, যদি আপোনালোকৰ দোৱা থাকে, যদি আপোনালোকৰ দৃঢ়তা থাকে, যদি আমাৰ ইমানটো পাক্কা থাকে, তেতিয়াহ'লে আমি এজন মডাৰ্ণ জোৱাৰুকাকো আমি আমাৰ যুৱ প্ৰজন্মৰ মুখ্য ধ্বংস কৰা কোনো ব্যক্তিক আমি এইখন পঞ্চায়তৰ নিৰ্বাচন কৰি নপঠিয়াও। সেই আশা কৰি আমি পৰৱৰ্তী আমাৰ আদৰণি কৰিবলৈ আগবাঢ়িছোঁ আৰু আমাৰ বিষয়ববীয়াসকলক আদৰণি কৰিবলৈ পুনৰ আৰম্ভ কৰাৰ কাৰণে। নমস্কাৰ। আমাৰ মাজত উপস্থিত আছে এই অঞ্চলৰ এজন বিশিষ্ট সমাজসেৱক ব্যক্তি আব্দুল সাত্তাৰ চাহাব, আৰু তেখেতক এবাৰ ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ কাৰণে যুৱ কংগ্ৰেছৰ সভাপতি মহাব্বত ডাঙৰীয়াক মই আহ্বান জনাইছোঁ। এই অঞ্চলৰ এজন সন্মানীয় ব্যক্তি ৰচিদ মৌলানা চাহাব, আৰু তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ কাৰণে আকৰাম আলী ডাঙৰীয়াক মই আহ্বান জনাইছোঁ। ইয়াৰ পিছত আমি সম্বৰ্ধনা জনাম 5 নং সোণাপুৰ জিলা পৰিষদৰ আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী আমাৰ শ্ৰদ্ধাৰ অপূৰ্ব বৰুৱা ডাঙৰীয়া, আৰু তেখেতক সম্বৰ্ধনা জনোৱাৰ কাৰণে ৰফিকুৰ ৰহমান ডাঙৰীয়াক মই আহ্বান জনাইছোঁ। ইয়াৰ পিছত আমাৰ মাজত উপস্থিত থকা এই অঞ্চলৰ জ্যেষ্ঠ সমাজসেৱক ব্যক্তিসকলক আমি সম্বৰ্ধনা জনাম। আমি প্ৰথমেই সম্বৰ্ধনা জনাম ইয়াৰ মহাম্মদ চিত্তাৰ চাহাবক, তেখেতক সম্বৰ্ধনা জনাব ফাৰিহা মল্লিক। তেখেত অনুপস্থিত। আমি আব্দুল আজিজ চাহাবক সম্বৰ্ধনা জনাম, আৰু তেখেতক সম্বৰ্ধনা জনাব আছাদুদ্দিনে। ইয়াৰ পিছত আমি হাৰুণ চিত্তাৰ চাহাবক সম্বৰ্ধনা জনাম, আৰু তেখেতক সম্বৰ্ধনা জনাব নেকিবুৰ ৰহমানে। ইয়াৰ মহাম্মদ আব্দুল আজিজ। আমি হাৰুণ ৰছিদ চিকদাৰ চাহাবকো সম্বৰ্ধনা জনাম, আৰু তেখেতক সম্বৰ্ধনা জনাব মইনুল চিকদাৰে।